কৰ্দৈৰ মিঠা চাটনি বনাইছোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। গৰম কেৰাহীত সৰিয়হৰ তেল দিলোঁ, পিঁয়াজ দিছোঁ আৰু পাঁচফোৰণ দিছোঁ। পাঁচফোৰণ ফুটিব, একেলগে ভাজি ল'ম। তাত আদা নহৰু পেষ্ট দিলোঁ, এইখিনি অকণমান ভাজিম। এতিয়া ইয়াত হালধি দিম, 1 চামুচ হালধি দিছোঁ। এইখিনি লৰাই ইয়াতে মই কাটি লোৱা কৰ্দৈখিনি দি দিলোঁ, অকণমান লৰাই দিম। ইয়াতে এতিয়া নিমখ দিম সিজিবলৈ। এয়া জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, ৰঙা জলকীয়াৰ গুড়ি আৰু ইয়াত জালুকৰ গুড়ি দি গোটেইখিনি লগ কৰি দিলোঁ। আৰু ইয়াত জ্বলা হ'বৰ কাৰণে কেঁচা জলকীয়া কাটি দি দিলোঁ। একেলগে লৰাই গোটেইখিনি ভালকৈ ভাজি লৈ ইয়াতে এতিয়া সিজিবৰ কাৰণে জুইটো কমাই দিম আৰু ঢাকনি লগাই সিজিব দিম। সিজাৰ পিছত ইয়াতে মই গুড় দিম। কৰ্দৈটো টেঙা আছিলে, সেইকাৰণে ইয়াত মই অলপ বেছিকৈ গুড় দিছোঁ। আৰু গুড় আৰু কৰ্দৈ মিক্স হ'বলৈ অলপ সময় ভাজিম ইয়াকে। আৰু যেতিয়া পানীটো নোহোৱা হ'ব, তেতিয়া মোৰ এইখিনি ৰেডি হৈ যাব। খাই বহুত সোৱাদ লাগে, খাই চাব এবাৰ। বাই বাই।